স্পাৰ্মৰ সংখ্যা কমাৰ মানে তেওঁ পিতৃত্ব সুখৰ পৰা বঞ্চিত হ'ব লগা হয় পুৰুষৰ ক্ষেত্ৰত কি ক'ব একচুৱেলি ইয়াতনো কি ক'বলৈ আছে প্ৰথম কথাটো হ'ল আপুনি যে পুৰুষৰ কথাটো সুধিছে সেইটোৱে ডাঙৰ কথা আমাৰ সমাজত কি ভাবি থাকে আমি যদি IVF বুলি কৈ থাকোঁ এই IVF ৱৰ্ডটো আমি বুজি পাইছোঁ ধৰি লওক বহুতে গাঁৱৰ এতিয়া একাংশ পুৰুষ মহিলাই আজিও বুজি নাপায় IVF কি হয় বা কোনোবা যদি বাচ্ছা জন্ম নহয় বহু বছৰ বিবাহ পাতিও বিয়াহত বহাৰ পাছতো বোলে বাচ্ছা হোৱা নাই চিন্তা কৰি থাকে যে বাচ্ছা হোৱা নাই কি কৰিম তাৰ কাৰণে IVF বস্তুটো কি হয় কাক কৰিব পৰা যায় যদি চমুকে অলপমান কয় একচুৱেলি বয়সৰ কথা কনচিডাৰ কৰিব লগা হয় তাতকৈ ডাঙৰ কথা হ'ল মানুহগৰাকীৰ ডিমাণ্ডৰ ৰিজাৰ্ভটো কিমান আছে অভেৰিয়ান ৰিজাৰ্ভটো কিমান আছে সকলোৱে ভাবে যে মোৰ নিজৰ সপোনবোৰ পূৰাই লওঁ কাৰোবাৰ যিকোনো এটা থাকে ন মানুহৰ টাৰ্গেট থাকে লাইফটোক লৈ গতিকে সকলোখিনি কৰাৰ পাছতহে বিয়াত বহে কিন্তু তাতে এটা প্ৰব্লেম আহি যায় যে দেৰিকৈ বিয়া বহিলে ল'ৰা ছোৱালী নহয় বুলি কোৱা হয় সমাজত কিন্তু তেওঁলোকে আজিকালি যিটো প্ৰচেছবোৰ ওলাইছে টেকন'লজি ওলাইছে যে তেওঁলোকে মহিলাসকলে নিজৰ এগবিলাক প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে এই প্ৰচেছটো যদি অকণমান কৈ দিয়ে জমা কৰি লৈ পিনে অতি শীতলীকৃত প্ৰক্ৰিয়া তাক আমি ৰাখি দিব পাৰোঁ আৰু তাৰপিছত যি সময়ত মহিলাগৰাকী এটা অৱস্থাত আহিছে অ'কে এতিয়া মই প্ৰেগনেঞ্চিৰ কাৰণে প্লেন কৰিব পাৰোঁ তেনেকুৱা অৱস্থাত সেই ৱেবছাইটখিনিকে উলিয়াই লৈ পেলাই হাজবেণ্ডৰ স্পাৰ্মৰ সৈতে ইউজ কৰি পেলাই তেওঁলোকে লেটাৰ অন প্ৰেগনেঞ্চিৰ কথা প্লেন কৰিব পাৰে একচুৱেলি এই ক্ষেত্ৰত IVFটো এটা সাংঘাতিক ধৰণে আশীৰ্বাদৰ নিচিনা যে কেৰিয়াৰ চেক্ৰিফাইচ নকৰাকৈ পিছতো সন্তান প্ৰাপ্তি কৰিব পৰা যায় বেলেগৰ স্পাৰ্ম দিয়ে নেকি এইটো বহুতে ভাবি থাকে এইটো কমন প্ৰব্লেম মানে মানুহে যে ভাবি থাকে ভুল ধাৰণাটো সেইটো কওকচোন সেই বিষয়ে অলপ গভৰ্ণমেণ্ট ৰেগুলাৰাইজ হৈ থাকে সেইখিনি তাৰ পৰা গৈ পেলাই স্পাৰ্ম বেংকৰ পৰা স্পাৰ্ম লৈ পেলাই তেওঁলোকে সেইটো ওপৰতে গৈ পেলাই IVFৰ থ্ৰুৰে তেওঁলোকে প্ৰেগনেঞ্চি অৰ্থাৎ সন্তান প্ৰাপ্তি কৰিব পাৰে হয় আচলতে ইমান যিবোৰ টেকন'লজি ওলাইছে আচলতে ভাবি চালে এনেকুৱা লাগে যে আজিকালি মানে কি নাই আৰু অসমতেই চব আজিকালি সুবিধা আছে মানুহে ভাবি থাকে কি IVF কৰিলে টুইনছ বেবী হয় এইটো কিমান দূৰ সত্য টুইনছ বেবী হয় বুলি খুব ভয় খায় কিছুমানে ভালো পায় আপুনি টুইনৰ কথা শুনিছে কিন্তু আমি যিটো জানো ট্ৰিপলেটো হয় ট্ৰিপলেট মানে 3টা HIV পজিটিভ এইটো আচলতে অসমত ইমান বাঢ়িছে আৰু সেইটো সময়ত যদি কোনোবা প্ৰেগনেণ্ট হৈ থাকে চবৰে ধাৰণা এটাই আহে যে মোৰ বাচ্ছাটো দেহত যাবগৈ নেকি বা IVF কৰাৰ সময়ত যদি আপোনালোকে এনেকুৱা পেচেণ্ট পায় যে মহিলাগৰাকী বা দেউতাকৰ HIV পজিটিভ আছিলে তেতিয়া কেনেকুৱা দেহত যাব পাৰে নেকি হয় আজি যিহেতু আমাৰ লগত মেম আছে লগত গতিকে মই এটা প্ৰশ্ন সুধিছোঁ দেই কেতিয়াবা ফোন কৰিলে যদি ৰিচিভ নকৰে খং উঠেনে ব্যস্ত থাকে আচলতে বহুত বুজি পায় ন সঁচাকৈ আচলতে বুজাবুজিটোৱে লাগে কেতিয়াবা এনেকৈ কৈছেনে মুখৰ আগত নাই কোৱা চাগে প্ৰশংসাটো মুখৰ আগত কৰা নাযায় বেয়াকৈ ক'বলৈ হ'লে মুখৰ আগত ক'ব লাগে ভাল কথাটো পিঠিৰ পিছত হয় আচলতে নহয় ৱাইফৰ লগত কাজিয়া হয় নেকি যে সময় দিব পৰা নাই যদি কাজিয়া হোৱা নাই সেইটো ফেমিলিয়ে নহয় সেইটো ফেমিলিয়ে নহয় কিন্তু এটা কথা আছে মোৰ পত্নীও মই বহুত ভাল পত্নী পাইছোঁ আমাৰ নিয়মটোৱে হ'ল মোৰ যদি খং উঠে তেওঁ একো নকয় তেওঁৰ যদি খং উঠে মই একো নকওঁ আমি ইতিমধ্যে কথা পাতি আছোঁ আমাৰ যিবোৰ গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আমাৰ প্ৰিকেপ চাই নিশ্চয় গম পাইছে যে IVF কি হয় প্ৰকৃততে IVF কোনে কৰিব পাৰে আৰু লগতে ক'ব লাগিব যে বহু মহিলাই আজিকালি নিজৰ কেৰিয়াৰৰ বাবে দেৰিকৈ বিবাহত আবদ্ধ হয় বা ল'ৰা ছোৱালী সোনকালে নিবিচাৰে সেইসকলে কেনেকৈ নিজৰ এগ প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে বা পুৰুষৰ স্পাৰ্ম কমিলে পিতৃত্ব সুখৰ পৰা বঞ্চিত হ'ব নেকি এই ধৰণৰ বিভিন্ন সমস্যা আমাৰ আচলতে সমাজত খুব দেখিবলৈ পোৱা গৈছে গতিকে আজি এই বিষয়ে কথা পাতি আছোঁ আৰু আজি খুবেই গুৰুত্বপূৰ্ণ আমাৰ আজি বিশেষ এপিছ'ডটো প্ৰত্যেকগৰাকী লোকৰে কামত অহা যিবোৰ ঘটি আছে আচলতে সেই ঘটনাবিলাকৰ বিষয়ে আমি কথা পাতি আছোঁ গতিকে আজি মই এইখিনি চিনাকি কৰিব বিচাৰিছোঁ আমাৰ লগত আছে আজি যিটো ইন্দিৰা IVF সকলোৱে শুনি আছে নিশ্চয় সকলোৰে মুখে মুখে ইন্দিৰা IVFৰ ক্লাষ্টাৰ ডাইৰেক্টৰ লগতে এম্ব্ৰাইলজিষ্ট IVF স্পেচিয়েলিষ্ট ডক্টৰ দিব্যজ্যোতি গোস্বামী হয় ছাৰ স্বাগতম জনাইছোঁ হয় আচলতে ইতিমধ্যে প্ৰিকেপ চাই দৰ্শকসকলে নিশ্চয় গম পাইছে যে আমি যিবোৰ কথা আজি আলোচনা কৰি আছোঁ মানুহৰ প্ৰত্যেকজনৰ লাইফত খুবেই দৰকাৰী
গতিকে মই এতিয়া যেতিয়া আৰম্ভ কৰিছোঁ আৰম্ভৰ পৰা যাম আমি যেতিয়া IVF বুলি কৈ থাকোঁ এই IVF ৱৰ্ডটো আমি বুজি পাইছোঁ ধৰি লওক বহুতে গাঁৱৰ এতিয়া একাংশ পুৰুষ মহিলা আজিও বুজি নাপায় IVF কি হয় বা কোনোবা যদি বাচ্চা জন্ম নহয় বহু বছৰ বিবাহ পাতিও বিয়াহত বহাৰ পাছতো বোলে বাচ্চা হোৱা নাই চিন্তা কৰি থাকে যে বাচ্চা হোৱা নাই কি কৰিম তাৰ কাৰণে এই IVF বস্তুটো কি হয় কাক কৰিব পৰা যায় যদি চমুকে অলপমান কয় এইটো একদম বেছিকৰ পৰা তেনেহ'লে আৰম্ভ কৰিব লাগিব একচুৱেলি সঁচা কথা ক'বলৈ গ'লে আগৰ কথা বেলেগ আছিলে মই যিটো এতিয়া অসমত যোৱা 7-8 বছৰ ধৰি পেলাই যিখিনি বস্তু দেখি আছোঁ মই যি 7 বছৰ আগৰ কথা কওঁ তেতিয়া চিনটো বা পৰিৱেশটো অলপমান বেলেগ আছিলে মানুহে একোৱেই নাজানিছিল IVFৰ কথা এতিয়া লাহে লাহে যিখিনি মানুহৰ মাজত অলপমান চিন্তাধাৰণাৰ সলনি হ'ল এডুকেশ্যন যথেষ্ট বাঢ়িলে বহুত মানুহৰ এৱেৰনেছ বাঢ়িছে সেইবিলাকৰ কাৰণে থুলমূলকৈ মানুহবিলাকে জানে যে IVF বা টেষ্ট টিউব বেবী কি হয় আৰু সহজ কথা যদি মই ক'বলৈ যাওঁ যে IVF কি হয় বা দৰ্শকৰ যিসকলে নাজানে যি মেক্সিমামে হয়তো জানে আৰু যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে যদি থুলমূলকৈ ক'বলৈ যাওঁ একচুৱেলি কি হয় যেনে নেচাৰেলি ধৰি লওক মানুহ এগৰাকী প্ৰাকৃতিকভাৱে সন্তানপ্ৰাপ্ত হ'বলৈ লৈছে আৰু তেনেকুৱাত কি হয় যদি মই বায়'লজিকেলি কওঁ তেতিয়াহ'লে ভিতৰত মহিলাগৰাকীৰ যিটো ডিম্বাণু আছে সেই ডিম্বাণুৰ সৈতে পুৰুষৰ যিটো শুক্ৰাণু আছে দুইটা একেলগ হয় ফাৰ্টিলাইজেশ্যন হোৱা বুলি কয় এবাৰ ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত ভ্ৰূণটো তৈয়াৰ হয় আৰু ভ্ৰূণটো তৈয়াৰ হৈ পেলাই সেই গোটেইখিনি বস্তু হয় মহিলাৰ শৰীৰত থকা ফেলোপিয়ান টিউব নামৰ অৰ্গেন এটাৰ ভিতৰত এবাৰ সেইটো হোৱাৰ পিছত সি আহিল পেলাই জৰায়ুৰ ফালে আহিব যিটো ইউটাৰাছ বুলি কয় ইংৰাজীত জৰায়ুৰ ফালে আহিব তাত আহি পেলাই ইমপ্লাণ্ট হৈছে কেইটামান তাত লাগি ধৰে আৰু ইমপ্লাণ্টেশ্যন হোৱা মানে মানুহগৰাকী প্ৰেগনেণ্ট হৈ গ'ল এইটো হ'ল নেচাৰেল ৱে IVFটো ইমান সাংঘাতিক কথাও নহয় তাত আমি কি কৰোঁ কিবা কাৰণত যদি সেই একেটা প্ৰচেছত এম্ব্ৰিঅ' ফৰ্ম হ'ব পৰা নাই যদি সন্তান প্ৰাপ্তি কৰিব পৰা নাই তেনেকুৱা অৱস্থাত আমি একেটা বস্তুকে ডিম্বাণুটোক মহিলাগৰাকীৰ শৰীৰৰ পৰা বাহিৰলৈ লৈ আনো বাহিৰতে যিটো শৰীৰৰ ভিতৰত যিটো ফাৰ্টিলাইজেশ্যন হ'ব লগা আছিলে পুৰুষৰ শুক্ৰাণুৰ সৈতে মিলাই পেলাই আমি সেইটো লেবৰেটৰীত ভ্ৰূণটো বনাওঁ ফাৰ্টিলাইজেশ্যন আমি বাহিৰত কৰোঁ আৰু বাহিৰত কৰি পেলাই আকৌ ৰেডিমেড যিটো ভ্ৰূণ থাকে সেইটো আকৌ গৈ পেলাই মহিলাগৰাকীৰ গৰ্ভাশয়ৰ ভিতৰত ৰাখি থৈ আহোঁগৈ আৰু যিটো এই প্ৰক্ৰিয়াটোকে কোৱা হয় টেষ্ট টিউব বেবী আৰু ইটো যিটো শব্দ IVFৰ সম্পূৰ্ণ অৰ্থটো হ'ল ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যন ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যনৰ অৰ্থই হ'ল যদি আমি অসমীয়ালৈ যদি ট্ৰান্সলেট কৰি দেখোঁ ইনভিট্ৰ' শব্দটোৰ অৰ্থ হ'ল যিটো ভিতৰত হোৱা নাই সেইটো যদি আমি বাহিৰত কৰোঁ যদি বাহিৰত কিবা এটা কৰোঁ তাক ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যন কৰিছোঁ তাৰমানে ফাৰ্টিলাইজ আমি বাহিৰত কৰিছোঁ প্ৰচেছটো সেইটো আচলতে হয় আচলতে ইমান ধুনীয়াকৈ বুজাই দিছে নিশ্চয় আপোনালোকৰ বুজাত খুবেই সুবিধা হৈছে লগতে মহিলাৰ আমি পোনে পোনে মহিলাৰ প্ৰশ্নবোৰলৈ যাম আচলতে আজিকালি দেখিবলৈ পোৱা গৈছে মানে ইমানেই যুগটো চেঞ্জ হৈছে সকলোৱে আচলতে নিজৰ কেৰিয়াৰক লৈ বিজি আজিকালি সেই আগৰ দিন নাই যে নিজৰ হাজবেণ্ডগৰাকীয়ে ইনকম কৰিব বা উপাৰ্জন কৰিব আজিকালি মানে পুৰুষৰ সমানে মানে মহিলাও গৈ আছে গতিকে মহিলাসকলে আজিকালি আগৰ দৰে সোনকালে বিয়াত নবহে সকলোৱে ভাবে যে মোৰ নিজৰ সপোনবোৰ পূৰাই লওঁ কাৰোবাৰ যিকোনো এটা থাকে ন মানুহৰ টাৰ্গেট থাকে লাইফটোক লৈ গতিকে সকলোখিনি কৰাৰ পাছতহে বিয়াত বহে কিন্তু তাতে এটা প্ৰব্লেম আহি যায় যে দেৰিকৈ বিয়া বহিলে ল'ৰা ছোৱালী নহয় বুলি কোৱা হয় সমাজত কিন্তু তেওঁলোকে আজিকালি যিটো প্ৰচেছবোৰ ওলাইছে টেকন'লজি ওলাইছে যে তেওঁলোকে মহিলাসকলে নিজৰ এগবিলাক প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে এই প্ৰচেছটো যদি অকণমান কৈ দিয়ে একচুৱেলি সেইটোৱেই এতিয়া আপুনি যিটো কেৰিয়াৰ অৰিয়েণ্টেশ্যন কেৰিয়াৰ কনচিয়াছনেছ এইবিলাক যিটো কৈছে হয়ো যি ধৰণে এতিয়া ভাৰতৰ মানুহৰ কাৰণে মানে অপৰচুনিটি কেৰিয়াৰ ক্ষেত্ৰত অপৰচুনিটি বাঢ়ি গৈছে আৰু সকলোৱে সেই তাৰ লাভটো ল'ব বিচাৰে আৰু সেইটো কৰিবলৈ যাওঁতে তাৰ লগত এটা ডাঙৰ ছেক্ৰিফাইচ এটা হৈ যায়গৈ ছেক্ৰিফাইচটো কি হয় যে যি সময়ত প্ৰেগনেঞ্চিৰ কাৰণে প্লেন কৰিব লগা হয় যি সময়ত বিবাহ পাশত বহিব লগা হয় সেই সময়ত বহা নাযায় আৰু ইয়াৰ ফালৰ পৰা পিছত সঁচাকৈ আপুনি যিটো কৈছে সন্তান প্ৰাপ্তিৰ পিছত অকণমান অসুবিধা দেখা যায় তাৰ বেছিক কাৰণটো কি হয় মহিলাৰ যিটো অভেৰিয়ান ৰিজাৰ্ভ মানে ডিম্বাণুৰ সংখ্যাটো সদায় লিমিটেড থাকে মহিলাৰ ক্ষেত্ৰত আৰু লাহে লাহে প্ৰথম যেতিয়া শান্তি বিয়া হয় শান্তি বিয়াৰ পিছৰ পৰা প্ৰতি মাহতে তাৰ খৰচ হৈ আহি থাকে আৰু এটা সময়ত তেনেই শেষ হৈ যায়গৈ আৰু সেইকাৰণে সাধাৰণতে দেখা যায় যে আটাইতকৈ ভাল অৱস্থাত সুস্থ অৱস্থা থাকে সেই ডিম্বাণুখিনি প্ৰায় 30 বছৰ বয়সলৈকে 30 বছৰৰ পৰা লাহে লাহে সেইটো ডিটৰিয়েট হোৱাৰ আৰম্ভ হৈ যায়গৈ আৰু আজিকালি মহিলাৰ বিয়াই হয় সাধাৰণতে 32-33 বছৰৰ পিছত তেনেকুৱা অৱস্থাত এতিয়া ফৰ্চুনেটলি IVFে তেনেকুৱা এটা অপৰচুনিটি আমাক দিয়ে যিবিলাক মহিলাই ধৰি লওক নিজৰ বিয়া পষ্টপ'ন কৰিব বিচাৰিছে সেয়া লাগিলে পঢ়াৰ কাৰণেই হওক বা নিজৰ কেৰিয়াৰৰ কিবা বেলেগ কাৰণেই আছে এইবিলাকৰ কাৰণে যদি পষ্টপ'ন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা ডেফিনিট অপশ্যন এটা থাকে যাক কোৱা হয়
ছ'চিয়েল এগ ফ্ৰিজিং বুলি। ছ'চিয়েল এগ ফ্ৰিজিঙত কি হয়, যি সময়ত মানুহগৰাকীৰ বয়স কম হৈ থাকে, যি সময়ত তেখেতৰ ডিম্বাণুবিলাক সুস্থ অৱস্থা থাকে, আটাইতকৈ ভাল অৱস্থা থাকে, সেই সময়তে সেইখিনি প্ৰিজাৰ্ভ কৰি আমি তাক ফ্ৰিজ কৰি ৰাখিব পাৰোঁ, জমা কৰি লৈ পেলাই অতি শীতলীকৃত প্ৰক্ৰিয়াৰে তাক আমি ৰাখি দিব পাৰোঁ। আৰু তাৰপিছত যি সময়ত মহিলাগৰাকী এটা অৱস্থাত আহে যে অ'কে এতিয়া মই প্ৰেগনেঞ্চিৰ কাৰণে প্লেন কৰিব পাৰোঁ, তেনেকুৱা অৱস্থাত সেই ওচাইডখিনিকে উলিয়াই লৈ পেলাই হাজবেণ্ডৰ স্পাৰ্মৰ সৈতে ইউজ কৰি পেলাই তেওঁলোকে লেটাৰ অন প্ৰেগনেঞ্চিৰ কথা প্লেন কৰিব পাৰে। একচুৱেলি এই ক্ষেত্ৰত IVF-টো এটা সাংঘাতিক ধৰণে আশীৰ্বাদৰ নিচিনা যে এই কেৰিয়াৰ ছেক্ৰিফাইচ নকৰাকৈ পিছতো সন্তান প্ৰাপ্তি কৰিব পৰা যায়। তাকেতো আজিকালি মানে ইমানেই মানে কেনেকুৱা ধৰণৰ পদ্ধতিবোৰ আহি গৈছে ন, আগতেতো এইবিলাক একেবাৰে সহজ নাছিলে। আৰু যিটো ক'লে যে এগটো প্ৰিজাৰ্ভ কৰিব পাৰি, সেইখিনি মানে ক'ত থ'ব লাগিব, লেবৰেটৰীত থ'ব লাগিব? অভিয়াছলি লেবৰেটৰীত ৰাখিব লাগিব, সেইটোতো আলমাৰীত সোমাই থোৱা বস্তু নহয় বা ঘৰৰ ফ্ৰিজটোত ৰাখি থকা বস্তু নহয়। একচুৱেলি ৰখা হয়। কেনেকৈ কিমান সময়ত আনিব লাগিব, মানে কিবা পাৰ্মিশ্যন লোৱাৰ কিবা কিবি থাকে চাগে? তেনেকুৱা বিশেষ কথা নাথাকে। যদি সাধাৰণতে এইখিনি এগ ফ্ৰিজিং কৰাৰ পাৰ্মিশ্যন থাকে IVF চেণ্টাৰবিলাকৰ, টেষ্টি বেবী চেণ্টাৰবিলাকৰ, যাক ৰেগুলেট কৰা হয় ART বেংকৰ থ্ৰুৰে, আৰু ফ্ৰিজ কৰি ৰখা হয় অভিয়াছলি IVF হস্পিটেলবিলাকতে। তাত ৰখা হয় লিকুইড নাইট্ৰজেনৰ ভিতৰত, বহুত অতি শীতলীকৃত কৰি লৈ পেলাই ভিট্ৰিফিকেশ্যন নামৰ প্ৰচেছ এটা আছে, তাৰ জৰিয়তে তাত জমা কৰি ৰখা হয়। আৰু ধৰি লওক এগৰাকী মহিলাই এখন হস্পিটেলত ৰাখি লৈ পেলাই তেওঁৰ দুটা উপায় আছে। এটা হ'ল পিছত বোলে বিয়াৰ পিছত তেখেতে যি সময়ত প্ৰেগনেঞ্চিৰ কাৰণে ভাবিছে, সেই সময়ত সেই হস্পিটেলখনৰ পৰা লৈ পেলাই তাতে নিজৰ ভ্ৰূণ বনাই পেলাই তাতে তেওঁলোকৰ বাকী ট্ৰিটমেণ্টখিনি কৰিব পাৰে। আৰু ধৰি লওক বেলেগ এটা বস্তু হ'ল যে এতিয়া অসমত প্ৰিজাৰ্ভ কৰিলে, কাইলৈকে গৈ পেলাই বেংগলোৰ গুচি গ'লগৈ, তেখেতক ডিমাণ্ডখিনি তাত লাগে, তাৰো প্ৰচেছ আছে। তাৰ কাৰণে ART বেংকৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। তাৰ কিন্তু এনেকুৱা নহয় যে কৰিব নোৱাৰা বস্তু হয়, পাৰ্মিশ্যন পাই যায়, সেইখিনি গৈ পেলাই লিগেল নিয়ম কিছুমানে গৈ লৈ পেলাই আগবাঢ়ি গৈ পেলাই তেওঁলোকে যিকোনো ঠাইতে, ভাৰতৰ ভিতৰত যিকোনো ঠাইলৈকে ওচাইডখিনি লৈ যাব পৰা যায়। তাত বিশেষ এটা অসুবিধা নহয়। হয় হয়, এইটোৱে তাৰমানে বহুতেই কনফিউজ হৈ থাকে। আগতে আমাৰ IVF-ৰ ওপৰত আগতে কথা পাতিছোঁ, তেতিয়াও মানে বহুতে আমাক কমেণ্টত বস্তুটো মানে বুজি নাপায়, প্ৰচেছটো কেনেকুৱা হয়, আমি ক'ত থ'ম, কি কৰিম, এই ধৰণৰ প্ৰশ্ন বহুতে কৰে। সেইবাবে আচলতে দৰ্শকসকলেও নিশ্চয় বুজিবলৈ সুবিধা হৈছে। ছাৰে খুব ধুনীয়াকৈ বুজাই দিছে। আৰু লগতে আমি পুৰুষৰ কথা যদি কওঁ, পুৰুষৰ যেতিয়া বীৰ্যৰ সংখ্যা কমি আহে, স্পাৰ্মৰ সংখ্যা কমি আহে, বহু পুৰুষে ভাবি লয় যে স্পাৰ্মৰ সংখ্যা কমাৰ মানে তেওঁ পিতৃত্ব সুখৰ পৰা বঞ্চিত হ'ব লগা হয়। পুৰুষৰ ক্ষেত্ৰত কি ক'ব? একচুৱেলি ইয়াতনো কি ক'বলৈ আছে, প্ৰথম কথাটো হ'ল আপুনি যে পুৰুষৰ কথাটো সুধিছে, সেইটোৱে ডাঙৰ কথা। আমাৰ সমাজত কি ভাবি থাকে, মানে পুৰুষৰ গাত দুখ নাই। সমাজত সদায় ভাবে যে পুৰুষৰ গাত মহিলা ইনফাৰ্টিলিটিৰ কাৰণে ৰেছপনচিবল মহিলা, তেনেকুৱা কেতিয়াও নহয়। অভিয়াছলি বহুত ক্ষেত্ৰত প্ৰায় আধামান ক্ষেত্ৰত পুৰুষজনো জগৰীয়া হ'ব পাৰে। একচুৱেলি এইটো জগৰীয়া বুলি ক'ব নোৱাৰি, অলপমান বীৰ্যৰ কাৰণে পুৰুষজনো অসুবিধাত পৰিব পাৰে। যিটো মিনিমাম স্পাৰ্ম কাউণ্ট একচুৱেলি হয় যদি 16 মিলিয়ন পাৰ ml থাকে, অৰ্থাৎ বীৰ্যত যেতিয়া প্ৰতি মিলিলিটাৰ বীৰ্যত 16 মিলিয়ন স্পাৰ্ম যেতিয়া কাউণ্টটো থাকে, সেইটো হ'ল কাট অফ ভেলু। তাতকৈ যি তলত থাকে তেতিয়াহ'লে নেচাৰেলি কনচিভ কৰাত যথেষ্ট অসুবিধা হয়। কিন্তু ইট ডাজন্ট মিন, এইটোৰ মিনিং এইটো নহয় যে তেনেকুৱা মানুহে একেবাৰে সন্তান প্ৰাপ্তি কৰিব নোৱাৰিবই। তাত বেলেগ বেলেগ উপায় আছে। যদি 16 মিলিয়নৰ ওপৰত হয়, তেনেহ'লে আমি IVF-ৰ থ্ৰুৰে তাত প্ৰচেষ্টা কৰিব পাৰোঁ, তেনেকৈও প্ৰেগনেণ্ট হৈ যাব পাৰে। আৰু যদি কিছুমান ক্ষেত্ৰত থাকে এজুস্পাৰ্মিয়া মানে কি হয়, যেতিয়া বীৰ্যখিনি পৰীক্ষা কৰা হ'ল, বীৰ্যত এটাও স্পাৰ্ম নাই। কিন্তু তেনেকুৱা মানুহৰ হ'ব পাৰে যে টেষ্টিছত হয়তো স্পাৰ্ম আছে, তাত এটা প্ৰচেছ আছে টেষ্টিকুলাৰ স্পাৰ্ম এক্সট্ৰেকশ্যন আমি কৰিব পাৰোঁ, এস্পিৰেট কৰিব পাৰোঁ, এক্সট্ৰেকশ্যন কৰিব পাৰোঁ। সেইবিলাক কৰি লৈ পেলাই যদি আমি 10টা মানুহ স্পাৰ্ম পাই যাওঁ বা কেইটামানো যদি স্পাৰ্ম পাই যাওঁ, সেই স্পাৰ্মকেইটা লৈ পেলাই মহিলাগৰাকীৰ যিটো ডিম্বাণু আছে সেইটো উলিয়াই পেলাই তাত এটা এডভান্স প্ৰচেছত যাব লাগে, ইণ্ট্ৰাচাইটোপ্লাজিক স্পাৰ্ম ইনজেকশ্যন, য'ত এটা স্পাৰ্ম ধৰি পেলাই মহিলাগৰাকীৰ ডিম্বাণুৰ ভিতৰত সোমাই লৈ পেলাই তেনেকৈও ভ্ৰূণ বনাব পৰা যায়। আৰু সেই অৱস্থাত তেনেকৈও পুৰুষজনে সন্তান প্ৰাপ্তি কৰিব পাৰে। তাৰ লগতে আৰু এটা আছে, ধৰি লওক তাতো নোৱাৰিলোঁ, টেচা কৰিছিলোঁ বা কিবা কৰিলোঁ, তাতো শুক্ৰাণু নাপালেই। নেক্সট কথা আহি যায়গৈ যে ড'নাৰ স্পাৰ্ম, যেনেকৈ ব্লাড বেংকৰ পৰা যদি ব্লাড দৰকাৰ হয় আমি ব্লাড ল'ব পাৰোঁ। একেধৰণে স্পাৰ্ম বেংক থাকে, গভৰ্ণমেণ্ট ৰেগুলাৰাইজ হৈ থাকে সেইখিনি, তাৰ পৰা গৈ পেলাই স্পাৰ্ম বেংকৰ পৰা স্পাৰ্ম লৈ পেলাই তেওঁলোকেও সেইটো ধৰণে গৈ পেলাই IVF-ৰ থ্ৰুৰে তেওঁলোকেও প্ৰেগনেঞ্চি
অৰ্থাৎ সন্তান প্ৰাপ্তি কৰিব পাৰে হয় আচলতে ইমান যিবোৰ টেকন'লজি ওলাইছে আচলতে ভাবি চালে এনেকুৱা লাগে যে আজিকালি মানে কি নাই আৰু অসমতেই চব আজিকালি সুবিধা আছে গতিকে মই বাৰে বাৰে কৈছোঁ যে যিসকলে আচলতে এই যে ছাৰে কোৱাৰ দৰে যিবোৰ ভুল ধাৰণা লৈ থাকে বিশেষকৈ গাঁৱৰ সমাজত বেছিকৈ দেখা যায় এগৰাকী পুৰুষৰ কিবা সমস্যা থাকিলেও মহিলাগৰাকীকে দুখ দিয়ে আৰু যেতিয়া মহিলাগৰাকী মানসিকভাৱে ভাগি পৰে গতিকে এনেকুৱা হ'ব নালাগে সদায় বস্তুবিলাক মানে ভালদৰে চাব লাগে নহয় জানো আজিকালি ইমান সুবিধা আছে চিন্তাৰ কাৰণে নাই গতিকে আৰু এটা প্ৰশ্ন এটা খুব একদম মানে মানুহৰ ইমান ভুল ধাৰণা সকলোৱে ভাবি থাকে কি এই যে যিসকলে গম পায় ধৰি লওক IVF কি জানেও ডেফিনেশ্যনটো বুজি পায় তাৰপিছতো ভাবে কি বেলেগৰ স্পাৰ্ম দিয়ে নেকি এইটো বহুতে ভাবি থাকে এইটো একদম কমন প্ৰব্লেম মানে মানুহে যে ভাবি থাকে ভুল ধাৰণাটো সেইটো কওকচোন সেই বিষয়ে মই অলপ আগতে আগৰ প্ৰশ্নটো এটা কথা কৈছিলোঁ মই ব্লাড বেংকৰ কথা ৰাইট এতিয়া মই আকৌ অকণমান সলাই পেলাই কওঁ হা ধৰি লওক পেচেণ্ট এগৰাকী হস্পিটেললৈ গ'ল তেখেতক ব্লাডৰ দৰকাৰ হোৱা নাই তেখেতৰ নিজৰ ব্লাড ঠিকে আছে আমি কিয় ব্লাড বেংকৰ পৰা গৈ পেলাই তেখেতক ব্লাড দিম তেজ কেলে দিম একেধৰণে স্পাৰ্ম বেংকৰ কথা যদি কওঁ যদি পুৰুষজনৰ সম্পূৰ্ণ সুস্থ হৈ আছে যদি কোনো ধৰণৰ অসুবিধা নাই তেখেতৰ যদি নিজৰ শুক্ৰাণু আছে তেতিয়াহ'লে বাহিৰৰ পৰা স্পাৰ্ম দিয়াৰ কোনো দৰকাৰেই নাই তেখেতৰ আৰু মই ইমানখিনিলৈকে ক'লোঁ যে আমি চেল্ফ স্পাৰ্মত ইমানলৈকে চেষ্টা কৰিব পাৰোঁ যে অপাৰেশ্যন কৰি দি পেলাই তাৰ পৰা টেচা কৰি পেলাই তাৰ পৰা আমি শুক্ৰাণু উলিয়াই নিব পাৰোঁ কিছুমান মানুহৰ ক্ষেত্ৰত স্পাৰ্ম বেংকৰ পৰা দিয়া হয় কোনবিলাকৰ ক্ষেত্ৰত দিয়া হয় য'ত নিজৰ পৰা স্পাৰ্ম পোৱাৰ বা শুক্ৰাণু পোৱাৰ চান্স জিৰ' থাকে বা বহু চেষ্টা কৰি পেলাই তেওঁলোকৰ পৰা ভ্ৰূণ বনাব পৰা নাই এটাও স্পাৰ্ম এক্সট্ৰেক্ট কৰিব পৰা নাই লাষ্ট অপশ্যন হিচাপে ডোনাৰ স্পাৰ্ম ইউজ কৰা হয় কিন্তু এইটো এটা ভুল ধাৰণা হয় যে এইটো ভয়ত থাকিব নালাগে যে ক'ৰবাৰ পৰা স্পাৰ্ম এইবিলাক কাৰোবাক দি দিব তেনেকুৱা নহয় যাক ৰিকুৱায়াৰমেণ্ট হয় আৰু তাকো এনেকুৱা যে কাৰোবাৰ যদি বেলেগৰ মানে ডোনাৰ স্পাৰ্ম যদি ইউজ কৰা হৈছে পুৰুষ আৰু মহিলা দুয়োগৰাকী যিগৰাকী ইণ্টেণ্ডিং কাপল হয় তেওঁলোকে নিজৰ পাৰ্মিশ্যন দিব লাগিব ৰিটেন কনচেণ্ট দিব লাগিব যদি তেওঁলোকৰ পাৰ্মিশ্যন দিয়ে তেওঁলোকক অৰ্থাৎ সকলো কথা তেওঁলোকক বুজাব লাগিব ইনফৰ্ম কৰিব লাগিব যদি তেওঁলোকে পাৰ্মিশ্যন দিয়ে তাৰ পাছতহে এইবিলাক প্ৰচিডিউৰ যোৱা হয় আদাৰৱাইজ কোনো যাব নোৱাৰে গতিকে অকল যাৰ ক'ৰবাৰ পৰা স্পাৰ্ম আহি পেলাই দি দিব সেইটো কথা লৈ পেলাই এইবিলাক IVF-ৰ ভয় কৰাৰ কোনো কাৰণ নাথাকে হয় আচলতে হয় কথাটো খুব ধুনীয়াকৈ বুজাই দিছে আচলতে ভাল লাগিছে তাৰমানে মানুহ বহুতেই বুজি নাপায় আৰু সেই ধৰণৰ কথাবিলাক ভাবি থাকে যে IVF কৰিব যাম হয় যদি এনেকুৱা হয় কি হ'ব গতিকে এই সমস্যাবিলাক আচলতে খুব ঘটি থাকে গতিকে আমি সেই বিষয়ে আলোচনা কৰি আছোঁ আৰু এইখিনিতে মই এবাৰ ক'ব বিচাৰিম যিহেতু আপোনালোকে আমাৰ অনুষ্ঠানটো চাই আছে গতিকে সকলোৱে নাম্বাৰটো বিচাৰি হাহাকাৰ কৰে নাম্বাৰটো ক'ত মেনশ্যন আছে আগতেও এনেকুৱা হয় আমি কমেণ্ট বক্সত আমি মানে পিন কৰি দিওঁ তথাপিও মানে মানুহে বহুতে বুজি নাপায় আমি সেইসকলক ক'ব বিচাৰিছোঁ আমাৰ স্ক্ৰীণত দেখা পাই আছে এটা নম্বৰ গৈ আছে সেই নম্বৰটোত আপুনি ছাৰক লগ পাব আগতীয়াকৈ বুকিং কৰিব বিচাৰিলেও পাৰিব বা আপোনাৰ যদি কিবা সমস্যা আছে সেই বিষয়ে কথা পাতিব পাৰিব গতিকে এই নম্বৰটো যিটো আমি মেনশ্যন কৰি আছোঁ সেই নম্বৰটোত কল কৰিলেই আপুনি ছাৰক লাভ কৰিব গতিকে এয়া এনেকুৱা নহয় যে আপুনি গুৱাহাটীৰ পৰাই আহিব লাগিব নৰ্থ ইষ্টৰ যিকোনো ঠাইৰ পৰা য'ৰ পৰাই আপুনি চাই আছে ভিডিঅ'টো সকলোৱে এই নম্বৰটোত আপুনি কল কৰি আগতীয়াকৈ বুকিং কৰিও আহিব পাৰিব গতিকে ছাৰ আৰু কিছুমান মানে প্ৰশ্ন আছে বয়সৰ কথা যিটো ক'লে যে মানে 30 বছৰ পাৰ হ'লে অকণমান মহিলাৰ এগৰ সংখ্যাটো কমি আহি থাকে গতিকে যিটো IVF আমি কৰিম IVF-টো কিমান বয়সলৈকে সফল হয় বয়স কিবা আছে নেকি এনেকুৱা ডেফিনেটলি আছে একচুৱেলি বয়সৰ কথা কনচিডাৰ কৰিব লগা হয় তাতকৈ ডাঙৰ কথা হ'ল মানুহগৰাকীৰ ডিমাণ্ডৰ ৰিজাৰ্ভটো কিমান আছে অভেৰিয়ান ৰিজাৰ্ভটো কিমান আছে যদি অভেৰিয়ান ৰিজাৰ্ভ ঠিকে আছে মানে বা কমিও যদি থাকে যদি আমাৰ ক্ষেত্ৰত মই এনেকুৱা কেছ কৰিছোঁ এই কেইদিনমানৰ আগতে এনেকুৱা হৈছে যে মানুহগৰাকীৰ বয়স আছিলে 43 years অবভিয়াছলি 43 বছৰ বয়সত নিজৰ ডিমাণ্ডৰ পৰা ভ্ৰূণ বনোৱাটো টান কাম হয় কাৰণ ৰিজাৰ্ভেই নাই মানে ডিমাণ্ডটো পোৱাটোৱে টান আগতে পেচেণ্টগৰাকী মোক কৈ লৈছোঁ যে আপোনাৰ পাবও পাৰোঁ নাপাব পাৰোঁ তেওঁলোকেও প্ৰচিড কৰিলে যি নহওক বুলি তাৰপিছত আহিলে আমি 2টা নে 3টা আমি ডিমাণ্ডো কিবাকৈ পালোঁ সেইটোৰ পৰা গৈ পেলাই নেক্সট কথা আহি গ'লগৈ যে তাত জেনেটিক এবনৰ্মেলিটি থাকিব পাৰে নেকি কাৰণ যেতিয়া 35 বছৰ বয়স হৈ যায়গৈ সেইটো নেচাৰেল প্ৰচেছেই হওক বা IVF-এ হওক জেনেটিক এবনৰ্মেলিটি থকাৰ চান্স বাঢ়ি যায়গৈ তাত আকৌ এমব্ৰিঅ'টো ট্ৰান্সফাৰ কৰাৰ আগতে আমি চাব পাৰোঁ যে প্ৰি ইমপ্লেণ্টেশ্যন জেনেটিক টেষ্টিং PGTA কৰিব পৰা হয় ভ্ৰূণটোকে আমি চাব পাৰোঁ যিটো জেনেটিকেলি নৰ্মেল হয় নহয় ফৰ্চুনেটলি সেইটো ধুনীয়া এটা পালোঁ এটা 3টা আমি ভ্ৰূণ বনাইছিলোঁ 3টা ভ্ৰূণৰ পৰা আমি এটা ভ্ৰূণ PGTA কৰি পেলাই নৰ্মেল পালোঁ আৰু সেইটোৱে আমি ট্ৰান্সফাৰ কৰিলোঁ তেখেত পজিটিভ হৈ গ'লগৈ
কিন্তু অবভিয়াছলি সেইটো এটা এক্সাম্পলে হয় তাৰ ঠাইত যিমান বয়স গৈ থাকে সিমানেই টান হৈ গৈ থাকে আমি কেতিয়ালৈকে ছেল্ফত কৰিব পাৰোঁ মই নিজৰ উচাইটৰ পৰা কথা কৈছোঁ ডিম্বাণুৰ কথা কৈছোঁ যেতিয়ালৈকে আমি ডিম্বাণু পাওঁ তেতিয়ালৈকে আমি ছেল্ফত চেষ্টা কৰিব পাৰোঁ যদি নিজৰ ডিম্বাণু শেষ হৈ গ'লগৈ তেতিয়াহ'লে ডোনাৰ উচাইট লৈ পেলাই কিছুমান ভলণ্টিয়াৰ ডোনাৰ থাকে মানুহগৰাকীৰ ইণ্টেণ্ডিং কাপলছৰ কোনোবা ৰিলেটিভ আছে বা কোনোবা আছে বন্ধু আছে কোনোবাই যে দিব বিচাৰে তাৰ পৰা আমি ল'ব পাৰোঁ ডিম্বাণু আৰু সেইবিলাকো নাই সেইবিলাক কৰি পেলাই আমি ভ্ৰূণ দি পেলাই তেনেকুৱা সময়লৈকে যিকোনো এটা বয়সত আমি দিব পাৰোঁ আৰু যদি আইনৰ কথাটো কয় আইনৰ ফালৰ পৰা হায়েষ্ট বয়স যিটো বয়সলৈকে IVF কৰিব পাৰি মহিলাৰ ক্ষেত্ৰত হ'ল 50 বছৰ আৰু পুৰুষৰ ক্ষেত্ৰত হ'ল 55 বছৰ অৰ্থাৎ কেনেবাকৈ যদি সেই ইণ্টেণ্ডিং কাপলগৰাকীৰ দম্পতীহালৰ যদি কাৰোবাৰ মহিলা বা পুৰুষ দুয়োৰে বয়স যদি এই লিমিটটো ক্ৰছ কৰিছে মহিলাৰ 50 আৰু পুৰুষৰ 55 তেনেহ'লে আমি IVF কৰিব নোৱাৰোঁ তাৰ বাহিৰে তাতকৈ কম বয়সত আমি ডেফিনেটলি কৰিব পৰা অৱস্থাত থাকোঁ কিন্তু তাৰ মিনিং এইটো নহয় যে দেৰিকৈ কৰিম কাৰণ IVF এনেকুৱা এটা ট্ৰিটমেণ্ট হয় যিটো যিমান কম বয়সত কৰা যায় ছাকচেছ সদায় সিমানে বাঢ়ে হয় আচলতে ইণ্ডিয়া IVFৰতো বহুতখিনি ছাকচেছ হৈছে ন এনেকুৱা কেছ যথেষ্টখিনি আচলতে আৰু লগতে আমি ক'ব লাগিব ধৰি লওক আমি যিবোৰ কথা পাতি আছোঁ তাৰ মাজতে আৰু এটা প্ৰশ্ন আহিছে মনলৈ এই যে আমি IVFৰ কথা কৈ আছোঁ IVFটো কৰোঁতে আৰু এটা মানুহৰ ভুল ধাৰণা দেই সমাজৰ মানে মই এই কমেণ্ট ছেকশ্যনত পোৱা কিছুমান প্ৰশ্ন আজি আগবঢ়াইছোঁ মানুহে ভাবি থাকে কি IVF কৰিলে টুইনছ বেবী হয় এইটো কিমান দূৰ সত্য টুইনছ বেবী হয় বুলি খুব ভয় খায় কিছুমানে ভালো পায় আপুনি টুইনৰ কথা শুনিছে হা কিন্তু আমি যিটো জানো ট্ৰিপলেটো হয় হা ট্ৰিপলেট মানে তিনিটা হেৰি একচুৱেলি কি হয় IVF প্ৰচিডিউৰত মানুহে এইটো ভাল বুলি ভাবে হা যে টুইন পাই গ'লোঁ একদম কিছুমানে আনকি মোক পেচেণ্টেও আহি পেলাই কয় ছাৰ মোক টুইন বেবী লাগিব কিবা কৰি পেলাই টুইন দিয়ক হা কিন্তু সঁচা কথাটো হ'ল টুইনটো এটা বেমাৰেই হয় তাৰমানে যেতিয়া মহিলাগৰাকীৰ যদি আনইভেণ্টফুল যদি প্ৰেগনেঞ্চিৰ কথা কওঁ সদায় ছিংগল প্ৰেগনেঞ্চি ময়ো প্ৰিফাৰ কৰোঁ ছিংগল প্ৰেগনেঞ্চি কিন্তু হস্পিটেলবিলাকত কি কৰা হয় আমিও কৰোঁ একে সময়তে কিছুমান কথাও থাকে IVFত খৰচ পাতিৰ কথা থাকে চ' প্ৰথমবাৰ যেতিয়া IVF কৰা হয় মানুহজনৰ চেষ্টাই থাকে ডক্টৰৰ চেষ্টা থাকে যে এটলিষ্ট পজিটিভ কৰি দিয়ে আৰু পজিটিভ কৰিবৰ কাৰণে কি কৰা হয় এটা ভ্ৰূণৰ ঠাইত আমি দুটা ভ্ৰূণ ৰাখোঁ কিন্তু এতিয়া লাহে লাহে তাৰপিছৰ পৰা কি হৈছে যদি দুটা ভ্ৰূণ যদি ৰাখোঁ কি হ'ব পাৰে যদি দুটা ভ্ৰূণে গৈ পেলাই সংস্থাপিত হ'ল তেনেহ'লে টুইন প্ৰেগনেঞ্চি যদি এটা ভ্ৰূণ সংস্থাপিত হ'ল তেনেহ'লে ছিংগল প্ৰেগনেঞ্চি টুইন হ'বলৈ কেতিয়াও দুটা এম্ব্ৰিঅ' দিয়া নহয় কিন্তু তাৰ মাজৰ পৰা এটলিষ্ট যাতে মানুহজনৰ যিখিনি পইচা খৰচ কৰিছে যি ধৰণে মানসিক যিখিনি আশা তেওঁ লৈ পেলাই আহিছে সেই আশাখিনি যাতে একেবাৰতে পূৰ্ণ হয় তাৰ চান্সটো যাতে বাঢ়ায় সেইকাৰণেহে দুটা ভ্ৰূণ দিয়া হয় আৰু এতিয়া লাহে লাহে আমাৰ নিজৰ ষ্ট্ৰেটেজি অকণমান সলনি কৰিছোঁ যে যেতিয়া দেখিছোঁ যে PGT আমি কৰোঁ জেনেটিকেলি নৰ্মেল বুলি গম পাওঁ ছাকচেছ ইমান ওপৰলৈ আহি আছে হা আৰু যেতিয়া দেখোঁ যে হেৰি হয় যে মানুহগৰাকীৰ ছিংগল ভ্ৰূণ ট্ৰান্সফাৰ কৰিলেও এটা ভ্ৰূণ ট্ৰান্সফাৰ কৰিলেও পজিটিভ হোৱাৰ চান্স থাকে সেইকাৰণে মানুহগৰাকীক এতিয়া নতুনকৈ সদ্যহতে আমি কি কৰোঁ যে প্ৰথমতে সুধি চাওঁ যে আপোনাৰ দুটা ভ্ৰূণ হৈছে তিনিটা ভ্ৰূণ হৈছে ঠিক আছে আমি দুটালৈকে দিব পাৰোঁ কিন্তু মোৰ ফালৰ পৰা এডভাইচ হ'ল আপুনি এটা লওক কাৰণ এটা দি পেলাই যদি সেইটো হ'লে কি হ'ব ছাকচেছৰ চান্স অকণমান কমি যাব কিন্তু একে সময়তে তেওঁ যিটো প্ৰেগনেণ্ট যদি হৈ যায়গৈ প্ৰেগনেঞ্চি হোৱাৰ চান্সে বেছি থাকিব আৰু প্ৰেগনেণ্ট যদি হৈ যায়গৈ যিটো প্ৰেগনেঞ্চিৰ পিৰিয়ড থাকে সেইটো আনইভেণ্টফুল হয় মই বহুত ঠাইত দেখিছোঁ বহুত মানে আগতে কিছুমানৰ পৰা পুৰণা যিবোৰ ট্ৰেণ্ড দেখিছিলোঁ অসমতে চলি আছিলে এইবিলাক দুটা তিনিটা চাৰিটা পাঁচটা কিবা কিবি যিমান ভ্ৰূণ হ'ল গোটেই ভ্ৰূণখিনি একেলগে দি দিয়া যায় আৰু সেইটো এটা মাৰাত্মক কথা হয় মই সেই কথাটো সদায় ডিছকাৰেজ কৰোঁ মানে মেক্সিমাম দুটালৈকে দিব পাৰে আৰু দুটাতকৈ বেছি ভ্ৰূণ কেতিয়াও ট্ৰান্সফাৰ কৰিব নালাগে আৰু ইণ্টেণ্ডিং কাপলবিলাককো কওঁ যিবিলাক দম্পতীয়ে বিচাৰি আছে যেতিয়াও যদি IVFৰ কথা ভাবে এমফেচাইজ কৰিব যদি এটা ব্লাষ্ট'চিছ যদি ফৰ্ম হৈছে অকল 3 নম্বৰ ভ্ৰূণ নহয় যদি 5 নম্বৰ ভ্ৰূণলৈকে গৈছে চেষ্টা কৰিব অকল এটা ভ্ৰূণ ল'বৰ কাৰণে তাত অকল প্ৰেগনেণ্ট হোৱাটোৱেই নহয় প্ৰেগনেণ্ট হোৱাৰ পিছত যিখিনি লাইফ বাৰ্থ হোৱাৰ যিটো চান্স থাকে মানে আনইভেণ্টফুল প্ৰেগনেঞ্চি এটা হোৱাৰ চান্স বহুত বেছি বাঢ়ি যাবগৈ হয় আমি আৰু প্ৰশ্ন আছে কেইটামান আৰু বহুতকেইটা মানে একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে ছাৰ প্ৰশ্নৰ মাজলৈ যাম তাৰ লগতে এতিয়া আপোনাৰ কিছুমান ব্যক্তিগত কথালৈও আহিম আমি সদায় দিয়কচোন ইমানখিনি সফল কৰি আছে ইমান এইবিলাক যিবিলাক IVF কৰি আছে বা যিবোৰ আচলতে গৰ্ভৱতী মহিলাসকলৰ সকলোকে ইমান ভাল সেৱা আগবঢ়াই আছে সকলোৰে বাবে তাৰ মাজতে নিজৰ ব্যক্তিগত জীৱনৰ কিছুমান বস্তু কমি যায় কেতিয়াবা মানে তল পৰি যায় ধৰি লওক এইবোৰত লাগোতে মানে নিজৰ লাইফটো কেতিয়াবা এনেকুৱা হৈ যায় ন সময় দিব নোৱাৰে আপোনাৰ ঘৰত কোন কোন আছে
হেৰি থাকোঁ মোৰ নিজৰ ঘৰৰ কথা যদি কওঁ মোৰ পত্নী আছে পত্নীৰ লগত মোৰ 2টা ল'ৰা লগত মা দেউতা মোৰ লগতে ৰাখোঁ আমি একেলগে থাকোঁ ইভেন মোৰ ভাইটিও আমাৰ একেলগে আমি একেখন ঘৰতে ভাইটি নাথাকোঁ কিন্তু ওচৰতে মোৰ ভাইটি থাকে আৰু অৰিজিনেলি যদি কওঁ মই একচুৱেলি ডিব্ৰুগড়ৰ মানুহ হয় তাৰপিছতে প্ৰথমতে মোৰ কল্পনাটো আছিলে সদায় মানে আগতে পূৰা ড্ৰিম আছিলে যে মই যি কৰোঁ ডিব্ৰুগড়তে কৰিম কিন্তু ভাগ্যৰ কথা নাজানো কেনেকৈ কৰোঁ কি আল্টিমেটলি আহি পেলাই গুৱাহাটী আহিব লগা হ'ল যেতিয়া গুৱাহাটী আহিলোঁ তে মা দেউতাহঁতকো তাত থাকিবলৈ দিয়া নাই নিজৰ ঘৰলৈ লৈ আনিলোঁ আহি লৈ পেলাই আমি একেলগে ইয়াতে থাকোঁ ল'ৰা ছোৱালীকেইটাৰ কথা যদি কওঁ 2টা ল'ৰা আছে এটা 4 বছৰীয়া এটা 1 বছৰীয়া যোনে মোক ছ'চিয়েল মিডিয়াত ফ'ল' কৰে তেওঁলোকে জানে ফটো চটো কি দি থকা যায় হয় আচলতে সেইটোৱে কেতিয়াবা এনেকুৱা হয় নেকি ঘৰৰ একদম মানে ভিতৰৰ কথা মানে পাতিছোঁ আৰু তাৰমানে আজি যিহেতু পডকাষ্ট এইটো চব খোলাকৈ পাতিব পাৰে গতিকে কেতিয়াবা ৱাইফৰ লগত কাজিয়া হয় নেকি যে সময় দিব পৰা নাই যদি কাজিয়া হোৱা নাই সেইটো ফেমিলিয়ে নহয় সেইটো ফেমিলিয়ে নহয় কিন্তু এটা কথা আছে মোৰ পত্নীও মই বহুত ভাল পত্নী পাইছোঁ আমাৰ নিয়মটোৱে হ'ল মোৰ যদি খং উঠে তেওঁ একো নকয় তেওঁৰ যদি খং উঠে মই একো নকওঁ আৰু আল্টিমেটলি খং কিমান সময় থাকিব বেছি সময় নাথাকে অলপ কি ক'ম আৰু অকণমান ডাঙৰ কথা কোৱাৰ পিছত পিছদিনাখনে বা 2 ঘণ্টা 3 ঘণ্টাৰ মূৰতে যেতিয়া নিডটো যেতিয়া হয় যে মোক চাহ একাপ লাগে ইফালৰ পৰা মোক কিবা এটা বজাৰ কৰি আনিব লগা হয় খংটো নিজে নাইকিয়া হৈ যায়গৈ আজি আচলতে কৈ দিছে আৰু ৱৰ্ক লাইফ বেলেঞ্চৰ কথাটো যিটো কৈছে এইটো মই নিজৰ ফালৰ পৰা এটা সদায় ট্ৰাই কৰোঁ আৰু সেইটো হয়তো সকলো চিকিৎসকে কৰিব লাগে মোৰ নিজৰ যেতিয়া মোৰ নিয়মটো হ'ল যেতিয়া মই হস্পিটেলত থাকোঁ সেই সময়ত মই ঘৰ চিনি নাপাওঁ একদম ঘৰ চিনি নাপাওঁ ঘৰত কি হৈছে কি নহৈছে মানুহ আছে মা দেউতা আছে সহায় কৰিবলৈও ঘৰত মানুহ আছে তেওঁলোকে নিজে চাব ইভেন কেতিয়া মোক হস্পিটেলত থাকোঁতে ৱাইফে যদি কয় মানে আজি এইটো আছিলে ল'ৰাৰ স্কুলৰ অমুক কিবা কৰিব আছে সেইবোৰ মই পাহৰি যাওঁ একো নিদিওঁ কিন্তু একে সময়তে একেটা বস্তুৱে মই ট্ৰাই কৰোঁ গোটেই কামখিনি হস্পিটেলত খতম কৰি পেলাই 5টা বজাৰ ভিতৰত হস্পিটেল এৰিবৰ কাৰণে আৰু এবাৰ যেতিয়া মই হস্পিটেল এৰি দিওঁ সম্পূৰ্ণ মানুহটো মোৰ বেলেগ হৈ যাওঁগৈ তাৰ পিছৰ সময়খিনি মোৰ হস্পিটেলৰ কাৰণে নহয় তাৰ পিছৰ সময়খিনি সম্পূৰ্ণ মোৰ ফেমিলিৰ কাৰণে মোৰ বন্ধু বান্ধৱৰ কাৰণে আৰু বন্ধু বান্ধৱ যিখিনি আজি যদি পডকাষ্টটো চাইছে তেওঁলোকেও জানে যে মই অকণমান সামাজিক মানুহে হয় ইফালে সিফালে মানুহক গৈ পেলাই লগ কৰি থাকোঁগৈ তেনেকুৱা কাম কৰি ভাল পাওঁ আবেলিটো তেনেকৈয়ে যায় আৰু তেনেকৈ ৱৰ্ক লাইফ বেলেঞ্চটো মই মেইনটেইন কৰি ৰাখিছোঁ হয় আজি যিহেতু আমাৰ লগত মেম আছে লগত গতিকে মই এটা প্ৰশ্ন সুধিছোঁ দেই কেতিয়াবা ফোন কৰিলে যদি ৰিচিভ নকৰে খং উঠেনে ব্যস্ত থাকে আচলতে বহুত বুজি পায় ন সঁচাকৈ আচলতে বুজাবুজিটোৱে লাগে কেতিয়াবা এনেকৈ কৈছেনে মুখৰ আগত নাই কোৱা চাগে প্ৰশংসাটো মুখৰ আগত কৰা নাযায় বেয়াকৈ ক'বলৈ হ'লে মুখৰ আগত ক'ব লাগে ভাল কথাটো পিঠিৰ পিছত ক'ব লাগে হয় আচলতে নহয় আমিও মানে এনেকুৱা আগতেও যিমানখিনি সাক্ষাৎকাৰ লৈছোঁ বা পডকাষ্ট কৰিছোঁ চিকিৎসকৰ মানে জীৱনটোত কিছুমানৰ বহুত প্ৰব্লেম হৈ যায় আগতে এটা এপিছ'ড কৈছিল তেখেতৰ ঘৰত কাজিয়া হৈ যায় মানে ফুৰিবলৈ টাইম নিদিয়ে এইটো সময় নিদিয়ে কিন্তু কৈও লাভ নাই ব্যস্ত থাকে নহয় জানো গতিকে খুব ধুনীয়া ফেমিলি আপোনালোকৰ আৰু ইমান বুজি আছে গতিকে সদায় থাকিব লাগে নহয় জানো আৰু এতিয়া বাচ্ছা ডাঙৰ হ'লেতো আৰু কাম মানে বাঢ়িব গতিকে হয় আচলতে বহুতে জানিব বিচাৰে যে এগৰাকী চিকিৎসকৰ জীৱনটো কেনেকৈ চলি যায় গতিকে শুনা পাইছে আৰু তাৰ মাজতে এতিয়া আমি অলপ কথা পাতিলোঁ আৰু লগতে আপুনি এনেই চিকিৎসালয়ৰ উপৰিও ধৰি লওক কেতিয়াবা চিনেমা চাবলৈ যোৱা বা এনেকুৱা হবিবিলাক কেনেকুৱা আপোনাৰ এটাটো হ'ল কিতাপ পঢ়ি ভাল পাওঁ সেইবোৰ সকলোৰে একেটা বস্তুৱে হয় কিতাপ আৰু মই মানুহটো ছ'চিয়েলাইজ কৰি মানে ছ'চিয়েলাইজেশ্যনত ভাল পাওঁ আবেলি হ'লে সাধাৰণতে প্ৰায় প্ৰতিদিনে আবেলি মিনিমাম 1 ঘণ্টা সময় মই হয় কাৰোবাৰ লগত ফোন কৰিম কথা পাতিম বা কাৰোবাৰ ওচৰ বন্ধু বান্ধৱক কাৰোবাক লগ কৰিবলৈ গুচি যামগৈ ফুৰি বিৰাট ভাল পাওঁ মই কেতিয়াও আজিলৈকে মই ড্ৰাইভাৰ ৰাখি পোৱা নাই কাৰণ মই নিজকে ভাল ড্ৰাইভাৰ বুলি ভাবোঁ যেনেকুৱা বেলেগ ধৰণৰ ট্ৰেইনত মই গাড়ী চলাই পাইছোঁ ইভেন ড্ৰাইভিংটো এটা মোৰ নিজৰ হবিৰ নিচিনা বেলেগ ৰিজৰ্টত গৈ বেলেগ ঠাইত ফুৰি পেলাই এইবিলাক বস্তু ভাল পাওঁ বেলেগ ধৰণৰ ফুড টেষ্ট কৰি মই ভাল পাওঁ ঢেৰ বস্তু খাব নোৱাৰোঁ
মোৰ যিটো লিন এণ্ড থিন মই সেই বুলি চবেই জানে আৰু কিন্তু বেলেগ বেলেগ ধৰণৰ খানা এইবিলাক ফুড টেষ্ট কৰি মই ভাল পাওঁ যিটো লংগেষ্ট ড্ৰাইভৰ কথা যদি কওঁ সেইটো আজিৰ পৰা 7 বছৰমানৰ আগতে মই এবাৰ ভূপালত চাকৰি কৰিব গৈছিলোঁ তেতিয়া ডিব্ৰুগড়ত হেৰি আছিলে মোৰ গাড়ী এখন আছিল তাতে গাড়ীখন লোকে কি কৰে ইয়াৰ পৰা সাধাৰণতে এনেকুৱা অৱস্থাত মোৰ ওচৰতে অপশ্যন আছিলে মই কুৰিয়াৰ কৰি পঠাব পাৰোঁ কিন্তু মই সেইখন গাড়ী চলাই পেলাই ইয়াৰ পৰা গৈ পেলাই ভোপাল পাইছিলোঁগৈ তেনেকৈ সেইবিলাকে মানে যোৱা হয় আৰু আগতে ফটোগ্ৰাফীৰ হবি আছিলে ইনফেক্ট মই এটা সময়ত এক্সিবিটো কৰিছিলোঁ ফটো কিন্তু লাহে লাহে সময়ৰ অভাৱত সেইবিলাক হবিবিলাক আঁতৰি আহিলোঁ আগতে এসময়ত কেতিয়াবা কবিতাও লিখিছিলোঁ এতিয়া কবিতা নোলোৱাই হৈ থাকিলে কোনো হয় হয় কামৰ প্ৰেছাৰ তেনেকুৱা হৈ যায় আৰু লগতে ধৰি লওক এতিয়া বহুতেই ভাবে এজন ডক্টৰৰ লাইফটো লৈ ভাবে যে তেওঁলোকে খোৱাবোৰ বহুত বাছ বিচাৰ কৰে চাগে কাৰণ মানে সদায় পেচেণ্ট চাই থাকে গতিকে মানে নিজেই ঠিক থাকে আৰু মানে এনেকৈ বহুতে ভাবে গতিকে আমি যিবোৰ খানা খাওঁ বিশেষকৈ আজিকালি জাংক ফুড ফাষ্ট ফুড খুব বাহিৰত খোৱাটো বেছিয়ে চখ হৈ গৈছে চবৰে তাৰ মাজতে এগৰাকী চিকিৎসক হিচাপে পুৱা শুই উঠাৰ পৰা নিশা শুৱালৈ কি বস্তু এভইড কৰে বা কি খাই ভাল পায় কেনেকুৱা ধৰণৰ মানে এতিয়া সঁচা কথাটো ক'লে মোৰ পেচেণ্টবিলাকে মোক বেয়া পাব মই যি খাওঁ বা এইটো একদম সম্পূৰ্ণ অপজিট কথা হয় যিমান দূৰ পাৰোঁ মেইনটেইন কৰিব ট্ৰাই কৰোঁ মই মছলা বেছিকৈ নাখাওঁ বইল ভেজিটেবল মোৰ ফেভাৰেট হ'ল সদায় বইল ভেজিটেবল অকণমান যদি বইল হয় নিউট্ৰিশ্যনটো মেইনটেইন কৰিব ট্ৰাই কৰোঁ এসাঁজত হয় ৰাতিপুৱাৰ সাঁজ নহ'লে গধূলি সাঁজ অলপমান হ'লেও মাছ বা মাংস খাবলৈ ট্ৰাই কৰোঁ এটা বেয়া বস্তু মই কফি নাখাওঁ কিন্তু বেয়া বস্তু হ'ল চাহ গাখীৰ চাহ মই বহুত বেছি খাওঁ আৰু সেইটো মোৰ উপায় নাই আদাৰৱাইজ গাখীৰ চাহ নাখালে বহুতৰ মোৰ ৰাতিপুৱালৈকে যেতিয়ালৈকে মই গাখীৰ চাহ কাপ নাখাওঁ যদি 12টাও যি বাজি গ'ল দুপৰীয়া যদি ৰাতিপুৱা সেই চাহকাপ খাব নাপাওঁ মোৰ কিবা টোপনিৰ পৰা সাৰ নোপোৱাৰ নিচিনা লাগে দিনটো মানে ভাল নালাগে বেয়া কথা একচুৱেলি খাব লাগে গ্ৰীণ টি বা এনেকুৱা কিন্তু মই খাব নোৱাৰোঁ আৰু আদাৰৱাইজ খোৱাৰ একচুৱেলি কি বস্তু বেছি ডিপেণ্ড কৰে আপুনি কি খাইছে নহয় আপোনাৰ শৰীৰটোৱে কি শ্বুট কৰিছে কিছুমান মানুহ থাকে অকল জাংক ফুডৰ ওপৰতে থাকে কিন্তু যদি সেইটো শৰীৰটোৱে যদি শ্বুট কৰিছে ইট ইজ তেওঁলোকৰ কাৰণে একো নাই যদি হজম কৰিব পাৰিছে কিবা কৰিব পাৰিছে একো নাই মেইনটেইন কৰিব লাগে খোৱাৰ সময়টো যিমান পাৰে নিজৰ সময়ত খাব লাগে ফিক্স সময়ত ইফাল সিফাল কৰিব নালাগে সেইটো যদি মেইনটেইন কৰি ৰাখিব পাৰে স্বাস্থ্য ভালেই চলি থাকে আৰু ভগৱানৰ কৃপাত মোৰ বেছি মানে এতিয়া কি ক'ম ৰোগ চোগ বেছি নহয় এই 10টা মানুহ যদি পানী লগা জ্বৰত পৰি থাকে মোৰ তেনেকুৱা সাধাৰণতে নহয় যোৱা 1-2 বছৰ ধৰি পেলাই মোৰ মনত নাই মই কেতিয়া হস্পিটেল মানে নহাকৈ আছোঁ এবচেণ্ট থাকিব লগা হৈছে মোৰ গা বেয়া বুলি সৰু সুৰা কিছুমান কাম কৰি থাকিলে ফিট হৈ থাকে বেছি চিন্তা কৰি থাকিব বেছি কিছুমানে মানে একদম শৰীৰটোক লৈ বহুত চিন্তা কৰে সেইটো কাৰণে বেছি বেমাৰ হয় আমি পুনৰ প্ৰশ্ন মাজলৈ ঘূৰি যাম যিটো আমি কথা পাতিছিলোঁ IVF-ৰ বিষয়ে এটা বস্তু দেখিবলৈ পোৱা গৈছে আজিকালি মানে বহু ক্ষেত্ৰত দেখা যায় ইমান সমস্যাবিলাক বাঢ়িছে বিশেষকৈ মহিলাৰ কিছুমানৰ PCOD প্ৰব্লেমৰ পৰাও ধৰি লওক এটা সময়ত অসুবিধাৰ সৃষ্টি হয় তো গতিকে এইটো ভাৱ হয় যে কেতিয়াবা PCOD প্ৰব্লেমৰ কাৰণে মহিলাবিলাকৰ বেমাৰটো বাঢ়িছে নেকি মানে প্ৰেগনেণ্ট হ'ব নোৱাৰা বা কমি যোৱাটো একচুৱেলি যদি গোটেই মোৰ পৃথিৱীৰ কথা কওঁ ৱৰ্ল্ড ৱাইড ফিমেল ইনফাৰ্টিলিটি কজৰ ভিতৰত 1/3 পেচেণ্ট PCOD হয় আগতে আছিল ইনফেকশ্যন ফেলোপিয়ান টিউব ব্লক হৈ থকা এইবিলাক এতিয়া হৈ গ'ল পলিচিষ্টিক ওভেৰিয়ান ডিজিজ আৰু অভিয়াছলি পলিচিষ্টিক ওভেৰিয়ান ডিজিজত মানে তাত PCOD হয় কি যিটো নৰ্মেল মানুহ এগৰাকী যদি ফিমেলৰ যদি পিৰিয়ডটো ৰেগুলাৰলি চলি থাকে মাহেকীয়াটো যদি ৰেগুলাৰ হয় পিৰিয়ডৰ 14 দিনৰ ওচৰ পাছৰ অভুলেশ্যন হয় তাৰমানে ডিম্বাণুটো ওলাই যায় ৰিলিজ হয় অভেৰীৰ পৰা 14 দিনৰ ওচৰ পাছৰে PCOD থকা মানুহবিলাকৰ কি হয় ফলিকুলটো বাঢ়ে ফলিকুল মানে উচাইত থকা ঘৰটো যিটো এইটো বাঢ়ি যাব বেলুনৰ নিচিনা ডাঙৰ হ'ব কিন্তু অভুলেশ্যন সময়ত নহয় আৰু এজ এ ৰিজাল্ট মাহেকীয়াটো ইৰেগুলাৰ হয় তাৰ পৰা যিখিনি উচাইটৰ বহুত দিনৰ মূৰত যিখিনি উচাইট ৰিলিজ হয় তাৰো কোৱালিটি ভাল নাথাকে আৰু টাইমিং মানে অভুলেশ্যনৰ সময়টো খেলি মেলি হোৱাৰ কাৰণে যি সময়ত ফিজিকেল ৰিলেশ্যনটো ৰাখিব লাগে সেই সময়টো খেলি মেলি হয় এজ এ ৰিজাল্ট PCOD পেচেণ্টবিলাকে ইনফাৰ্টিলিটি ভুগিব লগা হয় আনফৰ্চুনেটলি PCOD পূৰা ঠিক কৰি দিব পৰা কোনো ট্ৰিটমেণ্ট নাই আৰু দেখা যায় মানে PCOD থকা মানুহবিলাকৰ মহিলাবিলাক সাধাৰণতে শকত হয় আৰু ডক্টৰে কি বুলি কয় তেওঁলোকক ৱেইট মেইনটেইন কৰক ৱেইট কমোৱা আৰু ময়ো জানো যে
সেই মানুহবিলাকৰ একচুৱেলি ৱেইট কমাব নোৱাৰে, চেষ্টা কৰিও লাভ নাই। যদি PCOD কণ্ডিশ্যনটো আছে হয়তো কমাব পাৰিব, কিন্তু বৰ সহজ কাম নহয়। তেওঁলোকে ডায়েট কণ্ট্ৰল কৰি কিবা কৰি লৈ পেলাই চেষ্টা কৰিব পাৰে, বহুত সাংঘাতিক ধৰণে কৰাব নোৱাৰে। কিছুমান মেডিকেশ্যন আছে তাৰ কাৰণে, মেটফৰ্মিন, তাৰপিছত মায়োনিউচিটল, ডিকাৰ্বিনিউচিটল, এইখিনি কিছুমান দৰৱ আছে যিবিলাক দি পেলাই আমি চেষ্টা কৰিব পাৰোঁ PCODটো কণ্ট্ৰল কৰিবৰ কাৰণে। কিন্তু এনেকুৱা কোনো ট্ৰিটমেণ্ট নাই যে PCOD পূৰা শেষ মানে পূৰা ট্ৰিট কৰিব পাৰি। আৰু দেখা যায় যে যদি PCOD থাকে, কেইবছৰ মানে ধৰি লওক 1 বছৰ 2 বছৰ ট্ৰাই কৰিলে নেচাৰেল প্ৰেগনেঞ্চিৰ কাৰণে হোৱা নাই, তেওঁলোকে ডেফিনেটলি IVF বা IVF যদি কৰিব নোৱাৰে তেনেহ'লে IUI, ইণ্ট্ৰা ইনচেমিনেশ্যন, তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টৰ কথা, মানে এক্টিভ কিবা ট্ৰিটমেণ্টৰ কথা ডেফিনেটলি সোনকালে ভাবিব লাগে। আৰু কিছুমান সমস্যা আছে যে HIV পজিটিভ, এইটো আচলতে অসমত ইমান বাঢ়িছে। আৰু সেইটো সময়ত যদি কোনোবা প্ৰেগনেণ্ট হৈ থাকে, চবৰে ধাৰণা এটাই আহে যে মোৰ বাচ্ছাটো দেহত যাবগৈ নেকি। বা IVF কৰাৰ সময়ত যদি আপোনালোকে এনেকুৱা পেচেণ্ট পায় যে মহিলাগৰাকী বা দেউতাকৰ HIV পজিটিভ আছিলে, তেতিয়া কেনেকুৱা, দেহত যাব পাৰে নেকি? ইয়াত আপুনি দুটা চিনাৰিঅ'ৰ কথা কৈছে, এটা হ'ল যদি নেচাৰেল প্ৰেগনেঞ্চি হয় আৰু এটা হ'ল IVF প্ৰচিডিউৰ যদি যায়। একচুৱেলি নেচাৰেল প্ৰচিডিউৰ যদি ধৰি লওক মহিলাগৰাকীৰ, মাকগৰাকীৰ HIV অলৰেডি হৈ আছে, তেতিয়া ডেফিনেটলি তাৰ পৰা গৈ পেলাই ফিটাছলৈ যোৱাৰ চান্স থাকে, চান্স নথকা নহয়, চান্স থাকে। কিন্তু তাৰ কাৰণেও আজিকালি যদি এক্সিডেণ্টেলি যদি কাৰোবাৰ তেনেকুৱা হৈ যায়গৈ, মানে পিছত গম পাইছে, প্ৰথম প্ৰেগনেণ্ট হ'ল তাৰপিছত HIV পজিটিভ বুলি গম পাইছে, এতিয়াও বহুত প্ৰিকশ্যন ল'ব পৰা যায়, মেডিচিন আছে যিটো ট্ৰান্সমিশ্যন বা যেতিয়া ডেলিভাৰী হ'ব, ডেলিভাৰীৰ সময়তো কিছুমান প্ৰিকশ্যন ল'ব পৰা যায় যিবিলাকে চান্সটো যথেষ্টখিনি কমাই দিব পাৰে। একেধৰণে যদি মই 2 নম্বৰ চিনাৰিঅ'টো কৈছোঁ, মহিলাগৰাকী নৰ্মেল হয়, মানে তেখেতৰ HIV পজিটিভ নহয়, নিগেটিভ হয়, আৰু হাজবেণ্ডৰ পজিটিভ, তেনেকুৱা মানুহ আমাৰ ওচৰত আহে। তাত কৰিব পৰা উপায়টো হ'ল, প্ৰথমতে হ'ল পুৰুষজনৰ ক্ষেত্ৰত যাৰ পৰা আমি স্পাৰ্ম লওঁ, তেখেতৰ নিজৰ ট্ৰিটমেণ্ট কৰাই পেলাই ভাইৰেল লোডটো কমাব লাগিব। এটা সময়ত ভাইৰেল লোড যেতিয়া কমি গ'লগৈ, তাৰপিছত আমি তেতিয়া যি ভালদৰে যি স্পাৰ্মটো ছেমেনখিনি ৱাছ কৰা হয়, তাৰ পৰা যি ICSI প্ৰচেছ কৰা হয়, ট্ৰান্সমিশ্যনৰ চান্স, মই 0 বুলি নকওঁ, কিন্তু ট্ৰান্সমিশ্যনৰ চান্স অলমষ্ট নীল হৈ যায়গৈ। অলমষ্ট নীল আৰু 0 চান্সটো দুইটা ডিফাৰেঞ্চ আছে, কিন্তু অলমষ্ট 0 হৈ যায়। আৰু সেই ধৰণে যদি গৈ পেলাই আমি ICSI প্ৰচেছ কৰোঁ, ইণ্ট্ৰাচাইক্লোপিয়ান স্পাৰ্ম ইনজেকশ্যন লৈ পেলাই যি ভ্ৰূণ বনাই পেলাই মাকলৈ যদি দিওঁ, তেতিয়া চান্সটো এতিয়াৰ দিনত যথেষ্টখিনি আমি কমাব পাৰোঁ। আজিকালি সুবিধাখিনি আছে যিহেতু। হয়, আৰু এটা খুবেই শুনি থকা শব্দ, চাৰোগ্ৰেচি। আচলতে আগতে আমি মানে প্ৰায়ভাগ চিনেমাত দেখা পাওঁ, কিছুমান এনেকুৱা দেখায় যে চাৰোগ্ৰেচি প্ৰক্ৰিয়াটো লৈ পেলাই। অসমত ইমান শুনা পোৱা নাছিলোঁ, কিন্তু এতিয়া মানে এই টাৰ্মটো খুব শুনিবলৈ পাইছোঁ। চাৰোগ্ৰেচি প্ৰক্ৰিয়াটো কি হয় বা ইয়াত কেনেকুৱা ধৰণৰ, মানে কেনেকুৱা? মই আগতে আপোনালোকক কৈ আছিলোঁ, যিমানখিনি প্ৰচেছ কৰোঁ, ডোনাৰ ওচাইটৰ কথা ক'লোঁ, ডোনাৰ স্পাৰ্মৰ কথা ক'লোঁ, কিন্তু এনেকুৱাওতো হ'ব পাৰে ন এহাল দম্পতীৰ ক্ষেত্ৰত, যাত মহিলাগৰাকীৰ ডিমাণ্ডো ঠিকে আছে, পুৰুষজনৰ স্পাৰ্ম ঠিকে আছে, কিন্তু মহিলাগৰাকীৰ ইউটেৰাছত কিবা প্ৰব্লেম আছে। কাৰোবাৰ থাকে ধৰি লওক ইউটেৰাছটো নাই, গৰ্ভাশয়টো নাই, বা গৰ্ভাশয়ত ইমান বহুত ডাঙৰ ডাঙৰ ফাইব্ৰইড আছে, বা কিবা এনেকুৱা কণ্ডিশ্যন আছে, মহিলাগৰাকীৰ স্বাস্থ্য খুব বেয়া, যাৰ কাৰণে তেওঁ নিজে নেচাৰেলি কনচিভ কৰিব নোৱাৰে, বা যদি প্ৰেগনেণ্ট হৈ যায়গৈ তেনেহ'লে সেই প্ৰেগনেঞ্চিটো কেৰি ফৰৱাৰ্ড কৰিব নোৱাৰে, তেখেতৰ এনেকুৱা কিছুমান ইণ্ডিকেশ্যন আছে। তেনেকুৱা সময়ত আমি কি কৰিব পাৰোঁ, IVF-ৰ জৰিয়তে মহিলাগৰাকীৰ ডিমাণ্ডো আকৌ একেটা কথাই, মহিলাগৰাকীৰ ডিমাণ্ডো, হাজবেণ্ডৰ শুক্ৰাণু দুটা মিলাই পেলাই আমি ভ্ৰূণটো বনালোঁ। এতিয়া সেই ভ্ৰূণটো যদি সেই পত্নীগৰাকীৰ গৰ্ভাশয়ত নাৰাখি পেলাই এনেকুৱা এগৰাকী ভলেণ্টিয়াৰ গাত ৰখা হওক, যি নিজৰ সেই দম্পতীৰ ফালৰ হৈ পেলাই সেই ভ্ৰূণটো নিজে কেৰি ফৰৱাৰ্ড কৰে, আৰু নিজৰ যিটো ইউটেৰাছ আছে, গৰ্ভাশয় আছে, সেই গৰ্ভাশয়টো ইউজ কৰিবলৈ দিয়ে সেই দম্পতীহালৰ কাৰণে। অৰ্থাৎ চাৰোগেচি বেচিকেলি কি কৰোঁ, তেনেকুৱা অৱস্থাত আমি ভ্ৰূণটো বনাওঁ, আৰু ভ্ৰূণটো বনাই পেলাই ভ্ৰূণটো ৰাখোঁ বেলেগ এগৰাকী মহিলাৰ গৰ্ভাশয়ত, আৰু গৰ্ভাশয়ত ৰখাৰ পিছত সেই যেতিয়া কেঁচুৱাটো জন্ম হৈ যায়গৈ, জন্ম হোৱাৰ লগে লগে তাত ৰাইট সেই যিগৰাকী মহিলাই নিজৰ গৰ্ভত ৰাখিলে সেই কেঁচুৱাটোৰ ওপৰত তেখেতৰ কোনো ৰাইট নাথাকে। এইটো বহুত চেঞ্চিটিভ কুৱেশ্যন হয় আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এখন এক্ট আছে, ART এক্ট বুলি কোৱা হয়, আৰু ART আৰু চাৰোগেচি এক্ট। চাৰোগেচি এক্টৰ মতে সদায় সেই মহিলাগৰাকী হ'ব লাগিব, যেতিয়া চাৰোগেট মাদাৰ, তেওঁক কোৱা হয় চাৰোগেট মাদাৰ বুলি, মাদাৰগৰাকী সদায় ভলণ্টিয়াৰ হ'ব লাগে,
দায়িত্ব হ'ব লাগে সেই মহিলাগৰাকী বিচাৰে নাই সেই ইণ্টেণ্ডিং কাপলগৰাকীৰ হা নিজে আনিব লাগিব আৰু তাত কোনো ধৰণৰ মানিটাৰী বেনিফিট দিব নোৱাৰে যদি সম্পূৰ্ণ ভলেণ্টিয়াৰ হিচাপে তেনেকুৱা কৰি পেলাই আহিব পাৰে যদি সম্পূৰ্ণ লিগেল প্ৰচেছৰ যোৱা যায় তেনেহ'লে এই প্ৰচিডিউৰটো কৰাৰ চাৰগেচি কৰাটো সম্ভৱপৰ হয় আদাৰৱাইজ সম্ভৱপৰ নহয় আমি চাৰগেচি নকৰোঁ মানে যিখিনি তাৰ লগত সমস্যা থাকে ক'ৰবাৰ পৰা গৈ পেলাই দেখা যায় যে সাধাৰণতে তেনেকৈ মানে ট্ৰুলি চাৰগেট মাদাৰ পোৱাটো অসম্ভৱ কথা অসম্ভৱ বুলি নকওঁ যথেষ্ট টান কাম যথেষ্ট টান কাম আৰু তাত এতিয়া হেৰিগৰাকী কাপল হ'লেওনো ক'ৰ পৰা কেনেকৈ আনিছে আমি ভিতৰৰ কথা একো নাজানো গতিকে আমি সেইটো বস্তু এভইড কৰোঁ এইটো বেয়া কথা নহয় হা মই এইটো কথা কওঁ যে চাৰগেচি ইজ এ গুড থিং কাৰণ য'ত মহিলাগৰাকী নিজৰ মানে কিবা এটা অৱস্থাত পৰিছে নিজৰ ভ্ৰূণৰ পৰা নিজৰ গৰ্ভাশয়ত এটা সন্তান প্ৰাপ্তি কৰিব পৰা নাই তাত এগৰাকী মানুহে আনি পেলাই বেলেগগৰাকী মানুহে নিজৰ গৰ্ভত ধাৰণ কৰিছে লোকৰ কেঁচুৱাটো এইটো বহুত ডাঙৰ কথা হয় লিগেল ৱেৰে যদি সেই কথাটো যোৱা যায় এইটো এটা মহান কাম হয় আৰু মই এইটো যোনে সকলো বস্তু চাই পেলাই কৰিব পাৰে হা মইতো তেওঁলোকক এনকাৰেজ কৰোঁ মই জাষ্ট এইটো কথা কৈছোঁ কিছুমান লিগেল কাৰণত হয়তো সঁচা কথা ক'বলৈ মনৰ শান্তিৰ কাৰণে মই নিজৰ শান্তিৰ কাৰণে মই নিজৰ ক্লিনিকত চাৰগেচি এতিয়ালৈকে কৰা নাই আচলতে চাৰগেচিটো মই ইমান বুজি পোৱা নাছিলোঁ আজি ভালকৈ বুজি পালোঁ মানে বহুত কঠিন কামেই চাবলৈ গ'লে আচলতে হয় আৰু লগতে মই শেষত যাম আমি যদি সামৰিব লাগিব শেষত এটা একদম খুব মানে জানিব লগা কথা আৰু আমি যে কথা পাতি আছোঁ যে মহিলাগৰাকীৰ বয়স হোৱাৰ মাত্ৰকে এগৰ সংখ্যা কমি কমি আহি থাকে তাৰ কাৰণে কিবা এনেকুৱা ফুড বা ফ্ৰুটছ এনেকুৱা কিবা আছে নেকি যে অলপ মানে ধৰি লওক এগৰ সংখ্যা কমোৱাত বা বঢ়াত সহায় কৰা এনেকুৱা কিবা খাদ্য তালিকা আছে নেকি বা ফ্ৰুটছ কিবা এনেকুৱা আছে নেকি সঁচা কথা ক'বলৈ গ'লে কম বয়সতে ডিম্বাণু শেষ হৈ নাযাবৰ কাৰণে কিছুমান প্ৰিকশ্যন ল'ব পাৰে তাত ফুড হেবিট লাইফষ্টাইল হা ফৰ এক্সাম্পল স্মকিং যদি নকৰে জাংক ফুড এভইড কৰা আজিনামোটৰ নিচিনা খোৱা বস্তুবিলাক সেই বস্তুবিলাক নোলোৱাকৈ তেনেকৈ কৰি লৈ পেলাই য়াং ফিমেলৰ সোনকালে উচাইত শেষ নোহোৱাটো তেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰি কিন্তু বয়সৰ সৈতে ডিম্বাণু যিটো শেষ হোৱা এইটো এটা প্ৰাকৃতিক ঘটনা হয় এইটো নেচাৰেলি এটা সময়ত শেষ হ'বই তাক সাংঘাতিক ধৰণে মই নাভাবোঁ যে কিবা নিজৰ হেল্থ যিমানে ভাল ৰাখে সিমানে উচাইটৰ সংখ্যাটো ভালে থাকিব অকণমান দীঘলৈকে টানিব এটাক যে একেবাৰে মানে কাৰোবাৰ মেন'পজ নাহিবই কেতিয়াবা ডিম্বাণু শেষ নহ'বই তেনেকুৱা কৰাৰ কোনো উপায় নাথাকে হয় হয় আচলতে যিহেতু আমি আমাৰ যি বিশেষকৈ কাভাৰ ষ্টৰী এই বিশেষ পডকাষ্টটো আগবঢ়ালোঁ আৰু নিশ্চয় আপোনাৰো কামত আহিছে আচলতে মই নিজেই কিছুমান বস্তু বুজি পোৱা নাছিলোঁ আজি গম পালোঁ খুব ভাল লাগিলে আৰু আপুনি ইমানখিনি সময় দিছে আমাক আৰু বস্তুবিলাক ইমান ধুনীয়াকৈ বুজাইছে সহজ ভাষাত বিশেষকৈ মানুহৰ মানে আগতেও এনেকুৱা হয় মানে আমি কথা পাতিলেও বহুতে বুজি নাপায় কিছুমান যিবিলাক মেডিকেল টাৰ্ম থাকে একদম বুজাত অসুবিধা কিন্তু আপুনি খুব ধুনীয়াকৈ সহজ ভাষাত কৈছে সকলোৱে নিশ্চয় বুজাত সুবিধা হৈছে গতিকে ছাৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইমানখিনি সময় দিছে আমাক চান্সটো যে দিলে মোক সুযোগটো যে দিলে মোৰ মনৰ কথাখিনি ক'বৰ কাৰণে হা আপোনাক আৰু ইনভাইট কৰি যে আনিলে তাৰ কাৰণে আপোনালোকো ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আগলৈও কেতিয়াবা একেখিনি কথা যদি কিবা থাকে আকৌ পাতিব পাৰিম কেতিয়াবা আৰু দৰ্শকসকল গতিকে আজি আমি কাভাৰ ষ্টৰী ইমানতে সমাপ্ত কৰিব লাগিব তাৰ সমাপ্ত কৰাৰ পূৰ্বে মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ ছাৰৰ নাম্বাৰটো বিচাৰি চাগে বহুতে এতিয়া হাহাকাৰ লগাইছে গতিকে সেইসকলক ক'ব বিচাৰিছোঁ আমাৰ কমেণ্ট ছেকশ্যনটো আমি সকলোখিনি মেনশ্যন কৰি আছোঁ ফোন নাম্বাৰৰ সৈতে আমি পিন কৰি দিয়া হয় লগতে ডেছক্ৰিপশ্যন বক্সো চেক কৰিলে পাব সকলোখিনি ইয়াৰোপৰি আমাৰ সম্পূৰ্ণ পডকাষ্টটোতে দেখা পাইছে এটা বিশেষ ফোন নাম্বাৰ স্ক্ৰলিং হৈ আছে সেই ফোন নাম্বাৰটোত আপুনি কল কৰিলে ছাৰক লাভ কৰিব যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ বিষয়ে ডিছকাছ কৰিব পাৰিব ধন্যবাদ